নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে আছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 2023 চনত সাহিত্য একাডেমী যুৱ বঁটা অসমীয়া ভাষাৰ বাবে কোনে লাভ কৰিছিল? বিদিশা দত্ত, জিন্ত গীতাৰ্থা, অভিজিত বৰা, জোনমণি দাস। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল জিন্ত গীতাৰ্থা। নেক্সট কুৱেশ্যন। সাহিত্যৰথী কবিতাৰে কাক জনা যায়? জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাম মেধি, লক্ষ্মীনাথ বেজবৰুৱা, নৱকান্ত বৰুৱা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন। জনমভূমি কাকতৰ প্ৰথম সম্পাদক কোন? মেদিনী চৌধুৰী, হীৰেণ ভট্টাচাৰ্য, নলিনীবালা দেৱী, দুলাল চন্দ্ৰ বুৱা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল দুলাল চন্দ্ৰ বুৱা। নেক্সট কুৱেশ্যন। তলৰ কোনখন অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকত? আছাম নিউজ, দি আছাম টিভি নিউ, এডভোকেট অফ আছাম, ওপৰৰ এটা নাম। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল দি আছাম টিভি নিউ। নেক্সট কুৱেশ্যন। তলৰ কোনখন অসমৰ প্ৰথম মহিলা আলোচনী? গড়জেউথী, জোনাকী, বিন্দু, লাহৰী। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল গড়জেউথী। নেক্সট কুৱেশ্যন। কেৱল মহিলাৰ বাবে প্ৰকাশিত বিশেষ বাতৰি কাকত উৰুলিৰ সম্পাদক কোন? এলি আহমেদ, কীৰ্তিনাথ হাজৰিকা, হেমচন্দ্ৰ শৰ্মা, মহিম বৰা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল হেমচন্দ্ৰ শৰ্মা। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? দৈনিক অসম, দৈনিক বাতৰি, দৈনিক সংবাদ, দৈনিক জাগৰণ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল দৈনিক বাতৰি। নেক্সট কুৱেশ্যন। মিলন আলোচনীখন কোন অনুষ্ঠানে প্ৰকাশ কৰিছিল? অসম সাহিত্য সভা, অসমীয়া ভাষা উন্নতি সাধিনী সভা, যোৰহাট সাৰ্বজনিক সভা, অসম ছাত্ৰ সন্মিলন। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অসম ছাত্ৰ সন্মিলন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব